নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অসমীয়া সাহিত্য সংস্কৃতিৰ দ্বিতীয়টো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অসম চৰকাৰৰ অসম পুলিচ এডিআৰই সকলো এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি দিয়া হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনবিলাক ভালদৰে মন কৰিবা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো হ'ল সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখন কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতা পুথিখন হ'ল বনফুল। নেক্সট কুৱেশ্যনটো হ'ল কথাগীতাৰ ৰচক কোন? কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? অপশ্যন দিয়া আছে ভানুমতী, এৰাবাটৰ সুৰ, মাকাম আৰু মেৰং। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ভানুমতী হ'ল প্ৰথম আধুনিক যুগৰ উপন্যাসখন। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? অপশ্যনত দিয়া আছে ৰাম সৰস্বতী, শংকৰদেৱ, লক্ষীধৰ শৰ্মা, মাধৱ কন্দলী। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মাধৱ কন্দলী হ'ল অসমীয়া ভাষাৰ ৰামায়ণ ৰচনা কৰা ৰচক। নেক্সট কুৱেশ্যনটো হ'ল ষষ্ঠী বিদ্যানৱ গ্ৰন্থখনৰ ৰচক কোন? ষষ্ঠী বিদ্যানৱ গ্ৰন্থখনৰ ৰচক হ'ল সুকুমাৰ বৰকাইথে। গতিকে শুদ্ধ উত্তৰটো হ'ল ঘটো। নেক্সট কুৱেশ্যনটো হ'ল শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যনত দিয়া আছে জন্ম ৰহস্য, পত্নীপ্ৰসাদ, হৰিচন্দ্ৰ উপাখ্যান, ৰাম নৱমী। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল হৰিচন্দ্ৰ উপাখ্যান হ'ল শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখন। নেক্সট কুৱেশ্যনটো হ'ল বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বীণা বৰুৱা ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম। নেক্সট কুৱেশ্যনটো হ'ল শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্মনাম? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আনচাৰটো দিয়াই আছে ৰেৱতী মোহন দত্ত চৌধুৰী। নেক্সট কুৱেশ্যনটো হ'ল কলখনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল কাৰ আছিল? কলখনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন ৰাজতৰংগিনী। নেক্সট কুৱেশ্যনটো হ'ল জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা হয় কোন শতিকাত? জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা হয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল দ্বাদশ শতিকাত জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া ভাষাৰ উৎপত্তি হোৱা প্ৰাকৃতটো হ'ল কোনটো প্ৰাকৃতত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মাগধী প্ৰাকৃত। অপশ্যন কটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল ইমান ইম্পৰ্টেণ্ট নহয়, গুৰু নানকে ৰাব্বাৰ ব্যৱহাৰ কৰিছিল সেইটো কোৱা হয়। কিহৰ বাবে কোৱা হয়? বাদ্যযন্ত্ৰৰ বাবে। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া নাট্য সাহিত্যৰ ৰচক কোন? অসমীয়া নাট্য সাহিত্যৰ ৰচক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অসমীয়া নাট্য সাহিত্যৰ ৰচক হ'ল সত্যেন্দ্ৰনাথ শৰ্মা। নেক্সট কুৱেশ্যনটো হ'ল পতঞ্জলি জড়িত আছিল কিহৰ লগত? পতঞ্জলি জড়িত আছিল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ব্যাকৰণৰ লগত পতঞ্জলি জড়িত আছিল। নেক্সট কুৱেশ্যনটো হ'ল অদ্বৈত দৰ্শনৰ জন্মদাতা আছিল কোন আছিল? অদ্বৈত জন্মদাতা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শংকৰাচাৰ্য। নেক্সট কুৱেশ্যনটো হ'ল আদি গ্ৰন্থত শিকনি আছে কাৰ শিকনি আছে আদি গ্ৰন্থত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গুৰু নানকৰ শিকনি আছে আদি গ্ৰন্থত। নেক্সট কুৱেশ্যন, মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল কি ভাষাত? মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল
ৰাজস্থানী ভাষাত মীৰাবাই তেওঁৰ ভজনবোৰ লিখিছিল। নেক্সট কুৱেশ্যন, ৰামচৰিতমানসখন লিখিছিল, আনচাৰটো দিয়া আছে, ৰামচৰিতমানসখন লিখিছিল তুলসীদাসে। নেক্সট কুৱেশ্যন, শয্যা গীতবোৰ উদ্ধাৰ কৰা হৈছিল ক'ৰ পৰা? শয্যা গীতবোৰ উদ্ধাৰ কৰা হৈছিল, অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নেপালৰ পৰা। নেক্সট কুৱেশ্যনটো হ'ল কথাগীতাৰ ৰচক হ'ল, আগতে পোৱা হৈছে এই কুৱেশ্যনটো, কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যনটো হ'ল কাৰ্বিসকলৰ পৰম্পৰাগত ধৰ্মটোৰ নাম কি? কাৰ্বিসকলৰ পৰম্পৰাগত ধৰ্মটোৰ নাম কি সোধা হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল আনাম, সঞ্চাৰ, ৰেচু। আনাম, সঞ্চাৰ, ৰেচু হ'ল কাৰ্বিসকলৰ পৰম্পৰাগত ধৰ্মটো। নেক্সট কুৱেশ্যনটো হ'ল নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ভৰতমুনিয়ে। নেক্সট কুৱেশ্যন, পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰ হ'ল হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল অন্তৰীপৰ ৰচক কোন? অন্তৰীপৰ ৰচক কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অন্তৰীপৰ ৰচক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। অপশ্যন কটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল কোনে ভূপেন হাজৰিকাক সুধাকান্ত উপাধি প্ৰদান কৰিছিল? ভূপেন হাজৰিকাক অতুল চন্দ্ৰ হাজৰিকাই সুধাকান্ত উপাধি প্ৰদান কৰিছিল। নেক্সট 2017 চনত কোনে শংকৰদেৱৰ বঁটা লাভ কৰিছিল? শংকৰদেৱ বঁটাটো লাভ কৰিছিল 2017 চনত। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বুঢ়া সতীয়া বৈশিষ্ট্যদেৱ শৰ্মাই। অপশ্যন কৰোঁ শুদ্ধ উত্তৰ, বুঢ়া সতীয়া বৈশিষ্ট্যদেৱ শৰ্মাই 2017 চনত শংকৰদেৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অসম উপত্যকা সাহিত্য বঁটা প্ৰথম লাভ কৰিছিল ভৱেন্দ্ৰনাথ শইকীয়াই। অপশ্যন কটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তলৰ অপশ্যনকেইটা হ'ল মামৰে ধৰা তৰোৱাল, হস্তীৰ কন্যা, মাকাম, মেৰং। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱালৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল জোনাকী কাকত জন্ম কিমান চনত হৈছিল? জোনাকী কাকত জন্ম হৈছিল 1889 চনত। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন হ'ল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? অপশ্যনত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, আত্মৰাম শৰ্মা, যতীন্দ্ৰনাথ দুৱৰা। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল প্ৰথম অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি হ'ল হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? ইয়াৰ মাজতে কথা এটা কওঁ, আগৰ ভিডিঅ'টোত এটা কুৱেশ্যন আছিল প্ৰথম অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক কোন আছিল সোধা হৈছিল। সেই কুৱেশ্যনটোৰ আনচাৰটো অলপ খেলি মেলি হ'ল। প্ৰথম অসমীয়া সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। আৰু এই কুৱেশ্যনটো সোধা হৈছে প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল দেৱজিৎ কাব্যত কিমানটা পদ আছে?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1300টা পদ আছে দেৱজিৎ কাব্যত। নেক্সট কুৱেশ্যনটো হ'ল মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ কেইটা কাণ্ড ৰচনা কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 7টা কাণ্ড ৰচনা কৰিছিল মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণৰ। আজিলৈ ভিডিঅ' ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি থৈ যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।